যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিল, তো জিঅ' টেকিং ভেৰিফাই যিটো ফাইনেল লিষ্ট আছে, এইটো লিষ্টত আপোনালোকৰ নাম আছে নে নাই, কেনেকৈ চেক কৰিব, লিষ্টটো কেনেকৈ ডাউনলোড কৰিব, এই সকলোখিনি এই ভিডিঅ'ত আপোনালোকক লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। তাৰ আগত যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰিছে আপোনালোকক ধন্যবাদ। জিঅ' টেকিং ভেৰিফাই লিষ্ট ডাউনলোড নাইবা নাম চেক কৰাৰ কাৰণে আপোনালোকে ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে সাৰ্চ বাৰত লিখিব PMAYG, আপোনালোকে এনেকুৱাকৈ লিখিব, চেম টু চেম লিখি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো আপোনালোকৰ সুবিধাৰ কাৰণে এইটো লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত পাই যাব। তো ইয়াৰ ফলত আপোনালোকে কি কৰিব, এই ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে কি কৰিব, অলপমান জুম কৰি ল'ব। আপোনালোকক অলপমান জুম কৰি দেখাই আছোঁ। ইয়াত আপোনালোকে এটা অপশ্যন দেখা পাব, এৱে শ্বপ বুলি এটা অপশ্যন আছে। এই এৱে শ্বপটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ তিনিটা অপশ্যন খোল খাব। এটা আপোনালোকৰ ডাটা এন্ট্ৰি, এটা ৰিপৰ্ট আৰু FTO ট্ৰেকিং। তো আপোনালোকে কি কৰিব, এই ৰিপৰ্ট ৱালা অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ৰিপৰ্ট ৱালা অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো আপোনালোকে নিচে স্ক্ৰল কৰি দিব। ইয়াত আপোনালোকে এটা অপশ্যন দেখা পাব, ইয়াত এটা অপশ্যন আছে এইচ বুলি এটা অপশ্যন আছে। এই এইচ অপশ্যনত আছে ছ'চিয়েল অডিট ৰিপৰ্ট, আৰু ইয়াত আপোনালোকৰ 1 নম্বৰত আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চিলেকশ্যন ফিল্টাৰ এনেকুৱাকৈ আহি যাব। তো আপোনালোকে অল ষ্টেটত ক্লিক কৰি আপোনালোকৰ ষ্টেটটো ল'ব, ফিৰ ষ্টেটত ক্লিক কৰি আপোনালোকৰ ডিষ্ট্ৰিক্ট ল'ব, আকৌ ষ্টেটত ক্লিক কৰিব কৰি আপোনালোকৰ ব্লক ল'ব, আকৌ ষ্টেটত ক্লিক কৰি আপোনালোকৰ যিটো GP হয় GP ল'ব, গাঁও পঞ্চায়তৰ নাম, আকৌ ষ্টেটত ক্লিক কৰিব। তো ইয়াত আপোনালোকে মন দি দেখিব, মন দি ভিডিঅ'টো চাই ল'ব। তো বহুত মানুহে মোক কমেণ্ট কৰি থাকে, দাদা নট ফাউণ্ড বুলি দেখাই আছে। তো আপোনালোকে ইয়াত কি কৰিব, আপোনালোকৰ যিটো ইয়াৰ আছে 2025 2026, আপোনালোকে এইটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ মোৰ ষ্টেটত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ওপৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা এইটো ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ যিটো কেপচা আছে, ইয়াত আপুনি দেখিছে মোৰ আহিছে 84 - 30, যিটো হয় ইয়াত ভৰাই ছাবমিটত ক্লিক কৰিব লাগিব। আপোনালোকৰ বেলেগ বেলেগ আহিব। তাৰপিছত ছাবমিটত ক্লিক কৰিব লাগিব। ছাবমিটত ক্লিক কৰি আপোনালোকক অলপমান ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ লিষ্টটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপোনালোকে দেখিছে লিষ্টটো এনেকুৱাকৈ আহি আছে। তো ডাউনলোড কৰিবলৈ আপোনালোকে কি কৰিব, ইয়াত দুটা অপশ্যন পাব, ডাউনলোড এক্সেল, ডাউনলোড PDF। তো আপোনালোকে কি কৰিব, PDFত লাগিলে PDFত ক্লিক কৰক, এক্সেল লাগিলে এক্সেলত ক্লিক কৰক। তো আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱৰ ওচৰত শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি ভিডিঅ'টো ফেচবুকৰ পৰা চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি দিব।